আজি আমাৰ খুব আনন্দৰ দিন আচলতে আমি 3টি গীত মুকলি কৰিছোঁ সুন্দৰপুৰ কেওছ ছবিখনৰ RC প্ৰডাকশ্যনৰ নিবেদিত প্ৰথম অসমীয়া ছবি আৰু আমি ভাবোঁ চিনেমাখনে কিছু এটা মনত মানুহৰ ৰাইজৰ মনত এটা সাঁচ বহুৱাব কাৰণ সমাজ ব্যৱস্থাৰ ওপৰত আমাৰ এই ছবিখন আধাৰিত মূলতঃ আৰু ছবিখনৰ সংগীত পৰিচালনা সৌৰভজ্যোতি মহন্তৰ আৰু 3টা গীতৰ আজি মুকলি হৈছে প্ৰথম গীতটো গাইছে আপোনাৰ এটি গীত সানে গাইছে যি গীতটো লিখিছে আমাৰ শ্ৰদ্ধা মঞ্জুলা হাজৰিকা বাইদেউ আৰু এটি গীত পাপন মহন্তই গাইছে পাপন অংগৰাগ মহন্তই গাইছে প্ৰসংগ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত মহাপুৰুষ শংকৰদেৱ বিৰচিত এটি প্ৰসংগ তেওঁ কণ্ঠদান কৰিছে আৰু এটি মোৰ গীত আছে আৰু সেই গীতটো মই লিখিছোঁ আশা প্ৰত্যেকজন পৰিচালকৰ দৰে ময়ো কৰোঁ যে চিনেমাখন চলিব কিন্তু দুই এটা বিশ্বাস এইকাৰণে আহিছে কাৰণ আমাৰ চিনেমাখনত বহুতে অৱদান যোগালে যেনেকৈ মুম্বাইৰ অতি ব্যস্ততাৰ মাজত কিন্তু ইমান সময় দি শানদা এটা গান গালে মঞ্জুলা হাজৰিকা বৰ্মাৰ লিখিত গায়ত্ৰী বাইদেউ আমাৰ লগত অনবৰতে আছে তেখেতৰ এটা গান আছে আৰু পাপন দাই যি ঘোষা এটা আমাৰ পৰিৱেশন কৰিলে আমাৰ কাৰণে গালে আৰু এইটো ঘোষা বুলি ক'লে পাপনদাৰ যেনেকৈ গাইছে আৰু যিটো তাৰ মিউজিক ডিজাইন হৈছে এইমাত্ৰ আমি হলৰ পৰা ওলাই আহি সকলোৱে এই শানদা বা এই 3টি গীতৰ কথা কৈছে গতিকে এইটো আমাৰ প্ৰথম সফলতা বুলি কওঁ আৰু ইয়াৰ পিছত চিনেমা আহিব চিনেমাখনৰো ছাবজেক্টটো লৈ সকলোৱে আশা কৰিছে আৰু আমিও আশা কৰোঁ যে কাৰণ ডেকা ল'ৰা ছোৱালীয়ে হললৈ যায় আৰু ডেকা ল'ৰা ছোৱালীৰ লৈয়ে এখন চিনেমা নতুন ল'ৰা এটাই সত্ৰৰ পৰা ওলাই আহি বাহিৰত কি ধৰণে চলিব লগা হয় বা কি ধৰণৰ সমস্যা সমাধান তেওঁ নিজে কেনেকৈ ছল্ভ কৰে এতিয়া সাধাৰণ কথা এটা কওঁ যে মহন্ত ল'ৰা এজনৰ ট্ৰাইবেল ছোৱালীজনৰ লগত বিয়া হয়নে নহয় সেইটোৰ ভাবি পেলাইও কেতিয়াবা প্ৰশ্ন তেনেকুৱা ওলায় নহয় গতিকে শংকৰদেৱৰ সেই যে বৃহৎ অসমখন আজিৰ তাৰিখত কিমান ধুনীয়া হৈছে তাৰ কাৰণে সুন্দৰপুৰ কেওছ আৰু অবৈধ যিখিনি নাগৰিক বাহিৰৰ দেশৰ আহি পেলাই আমাৰ অসমত আমাৰ সত্ৰত আহি সোমালেহি তেওঁলোকৰ কাৰণেও কিছুমান কেওছ হৈছে গণ্ডগোল হৈছে এইবিলাক প্ৰশ্ন উঠিছে আমাৰ চিনেমাখনত আৰু সচেতন মানুহেও ভাল পাব আৰু যিসকল বিনোদন ভাল পায় মই জানো যে বিনোদন চিনেমা হললৈ মানুহে গ'লে বিনোদন বিচাৰি যায় গতিকে বিনোদিত হৈ বিনোদন লগত লৈ তেওঁলোকে এটা এখন ভাল চিনেমা দিবলৈ তেওঁলোকক দিবলৈ মই প্ৰয়াস কৰিছোঁ আমি সকলোৱে টীমৰ পৰা প্ৰয়াস কৰিছোঁ